এইটো খচৰা আলোচনাৰ কাৰণে মুকলি কৰি দিয়া হৈছে সংগঠনসমূহে ব্যক্তিসমূহে তেওঁলোকৰ মতামত দিলেই হ'ল কোন উৎপল শৰ্মা নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম এইটো খচৰা আলোচনাৰ কাৰণে মুকলি কৰি দিয়া হৈছে সংগঠনসমূহে ব্যক্তিসমূহে তেওঁলোকৰ মতামত দিলেই হ'ল কোন উৎপল শৰ্মা নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম এইটো খচৰা আলোচনাৰ কাৰণে মুকলি কৰি দিয়া হৈছে সংগঠনসমূহে ব্যক্তিসমূহে তেওঁলোকৰ মতামত দিলেই হ'ল কোন উৎপল শৰ্মা নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম এইটো খচৰা আলোচনাৰ কাৰণে মুকলি কৰি দিয়া হৈছে সংগঠনসমূহে ব্যক্তিসমূহে তেওঁলোকৰ মতামত দিলেই হ'ল কোন উৎপল শৰ্মা নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম এইটো খচৰা আলোচনাৰ কাৰণে মুকলি কৰি দিয়া হৈছে সংগঠনসমূহে ব্যক্তিসমূহে তেওঁলোকৰ মতামত দিলেই হ'ল কোন উৎপল শৰ্মা নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম এইটো খচৰা আলোচনাৰ কাৰণে মুকলি কৰি দিয়া হৈছে সংগঠনসমূহে ব্যক্তিসমূহে তেওঁলোকৰ মতামত দিলেই হ'ল কোন উৎপল শৰ্মা নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে যিসমূহ ৰিকমেণ্ডেশ্যন দিছিল তাত বহুকেইটা ৰিকমেণ্ডেশ্যন ভাষা আৰু শিক্ষা বিষয়ত আছিল আৰু ভাষা আৰু শিক্ষা বিষয়ত যিকেইটা ৰিকমেণ্ডেশ্যন বা অনুমোদন আছিল সেইকেইটাৰ ওপৰত যোৱাকালি আমি অসমৰ 28টাকৈ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা ইয়াত অসম সাহিত্য সভা বড়ো সাহিত্য সভাকে সামৰি নেপালী সাহিত্য পৰিষদলৈকে বংগভাষী সাহিত্য পৰিষদলৈকে আমি 28টা বিভিন্ন ভাষিক সাহিত্য সভাৰ লগত আমি আলোচনা কৰোঁ আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰোঁ যিসমূহ পৰামৰ্শ আছিল তাত এটা আছিল যে অসমত এটা সাহিত্য একাডেমীৰ চেপ্টাৰ প্ৰতিষ্ঠা কৰিব লাগে এইটো আমি ভাৰত চৰকাৰৰ লগত আমি টেক আপ কৰিম আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ আৰ্ট লেংগুৱেজ এণ্ড কালচাৰ যিটো আমাৰ আছে ইয়াক আৰু শক্তিশালী কৰা ইয়াৰ কামৰ পৰিসৰ বঢ়োৱা আৰু বিভিন্ন সকলো ভাষাৰ উত্তৰণৰ কাৰণে কাম কৰা এই ক্ষেত্ৰতো আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম যিকেইটা ভাষা কোনো বিশ্ববিদ্যালয়ে ইতিমধ্যে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে সেই ভাষা পাঠ্যক্ৰমসমূহ যাতে মহাবিদ্যালয়ত উপলব্ধ কৰাব পৰা যায় তাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিম লগতে আমি যিসমূহ জনগোষ্ঠীয় ভাষা শিক্ষাৰ মাধ্যম হৈ আছে আৰু নতুনকৈ আমি প্ৰায় 7টা ভাষা নিৰ্বাচন কৰিছোঁ 25 চনত ৰূপায়ণ কৰাৰ কাৰণে তাৰ লগত ত্ৰিভাষা পলিচি আৰু 4 লেংগুৱেজ পলিচি
এই গোটেই কথাবিলাক লৈ আমি সাহিত্য সভাসমূহৰ লগত খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আমি মত বিনিময় কৰোঁ। তেওঁলোকে কিছু পৰামৰ্শ যোৱাকালি সভাতেই দিছে আৰু কিছু পৰামৰ্শ তেওঁলোকে বিতং অধ্যয়ন কৰাৰ পাছত লিখিতভাৱে দিব। গতিকে আমি সাহিত্য সভাসমূহৰ মতামত লৈ আমি এটা সহমতত উপনীত হৈ এই বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন তাক অসমত ভাষা আৰু শিক্ষাৰ ক্ষেত্ৰত আমি ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰোঁ। এইখিনি যি আমাৰ এক্সিষ্টিং টিচাৰ আছে, কাৰণ এতিয়া এই ভাষাসমূহত L1 হিচাপে লৈ পেলাই পাছ কৰা টেট পাছ কৰা কেণ্ডিডেট নাই। গতিকে এতিয়া এক্সিষ্টিং যিসকল টিচাৰ আছে তেওঁলোকৰ ভিতৰত এই নিৰ্দিষ্ট জনজাতীয় ভাষা বা জনগোষ্ঠীয় ভাষা যিসকল শিক্ষকে জানে তেওঁলোকৰ জৰিয়তে আমি ফাউণ্ডেশ্যনেল ষ্টেজ তাৰমানে আপ টু ক্লাছ 2লৈকে আমি আৰম্ভ কৰিম। আৰু মই ভাবোঁ যে সিমানখিনিলৈকে আমি 5টা বছৰৰ পাছত এই ভাষাৰ ক্ষেত্ৰতো আমি টেট পৰীক্ষা আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। তেতিয়া টেটৰ কথাটো আহিব, DLED পূৰ্বৰ দৰে প্ৰযোজ্য হৈয়ে থাকিব শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত। আৰু বিপ্লৱ শৰ্মা কমিটি এই কথাটো কৈছে যে এই ক্ষেত্ৰত শিক্ষকৰ যি প্ৰয়োজন হ'ব, আনকি মহাবিদ্যালয়তো জনগোষ্ঠীয় ভাষাৰ শিক্ষাদান কৰাৰ কাৰণে যি পুঁজিৰ প্ৰয়োজন হ'ব কেন্দ্ৰীয় চৰকাৰে সেইটো বহন কৰিব লাগে। এতেকে আমি কেন্দ্ৰীয় চৰকাৰলৈ অধিক পুঁজি এই বিশেষভাৱে জনগোষ্ঠীয় ভাষাৰ ক্ষেত্ৰত আমি আবণ্টন বিচাৰিম। একাডেমিক সেশন চলি আছে, 25-26 যেতিয়া একাডেমিক সেশন আৰম্ভ হ'ব তাতে আমি আৰম্ভ কৰিম। যিসকলে অলৰেডি কৰ্মৰত হৈ আছে, আমাৰ বিভিন্ন বিদ্যালয়ত শিক্ষক আছে, যদি তেওঁ ৰাভা ভাষাটো জানে তেনেহ'লে তেওঁৰ পষ্টিং আমি এনেকুৱা এখন বিদ্যালয়ত কৰিম য'ত ৰাভা ভাষা যিখন ৰাভা মিডিয়ামলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স পাঠ্যক্ৰম আৰম্ভ হ'ব আমাৰ আপাৰ প্ৰাইমেৰী আৰু হাইস্কুল আমাৰ 5টা কোৰ ছাবজেক্ট MIL, ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স। ইয়াৰ ওপৰঞ্চি থাকে এটা ইলেক্টিভ ছাবজেক্ট, সেইটো ছাত্ৰ ছাত্ৰীয়ে নিজে পচন্দ মতে তেওঁলোকে লয়। এতিয়া ইয়াতে আমি প্ৰায় 80টামান ছাবজেক্ট আমি তালিকাভুক্ত কৰি ৰাখিছোঁ, যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন পচন্দৰ ইলেক্টিভ ছাবজেক্টটো ল'ব পাৰে। এতিয়া আমি ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো ইলেক্টিভ ছাবজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰিছোঁ। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে তেওঁ সেইটো ল'ব, মানে বিষয়টো তেওঁ বাছনি কৰি ল'ব পাৰিব। এইটো চলি আছে নে ছাৰ? আগন্তুক শিক্ষাবৰ্ষৰ পৰা এইটো হ'ব মানে এইটো এইকেইটা ছাবজেক্ট নেক্সট ইয়াৰৰ পৰা আহিব। টিচাৰ দিয়াৰ ক্ষেত্ৰতো আমাৰ এটা বিধি আছে যে যিকোনো বিষয়ৰ শিক্ষক দিবলৈ হ'লে প্ৰতিটো শ্ৰেণীত সেই বিষয়ত 10জনকৈ ছাত্ৰ থাকিব লাগিব, ছাত্ৰ ছাত্ৰী থাকিব লাগিব। গতিকে যদি 6, 7, 8ক লৈ পেলাই বিদ্যালয়খন আছে তেনেহ'লে তাৰ 6ত 10জন, 7ত 10জন, 8ত 10জন, সৰ্বমুঠ 30জন ছাত্ৰ সেই নিৰ্দিষ্ট বিষয়টো পঢ়া যদি ছাত্ৰ থাকে তেতিয়া সেই বিষয়ত শিক্ষক নিযুক্তিৰ কথাটো চৰকাৰে বিবেচনা কৰিব।